কি দিয়া আছে কুৱেশ্যনটোত এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনক লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টৰ অতি কমেও কিমানজন সৈনিক আছে ৰেজিমেণ্ট মানে এটা সেনাবাহিনী আছে তাতে এটা শাৰী আছে ধৰা তাতে 15 জনকে থিয় হৈ আছে আকৌ নেক্সট এটা শাৰী আছে তাত 20 জনকে থিয় হৈ আছে মানে এনেকে ধৰা থিয় হৈ আছে আৰু এটা আছে তাত কেইজন আছে 25 জন ঠিক আছে এতিয়া আমাক সুধিছে সেই সেনাবাহিনীটোত ৰেজিমেণ্টটোত কিমানজন অতি কমেও কিমানজন সৈনিক আছে অতি কমেও বুলি ক'লে মিনিমাম বুজায় ইংলিছত মিনিমাম বুজায় আৰু মিনিমাম বুলি ক'লে যিমানটো ওলাব আমাৰ উত্তৰ তাতকৈ মানে বেছিও থাকিব পাৰে এতিয়া আমি অতি কমেও কিমান আছে সেইটো উলিয়াবলৈ আমি কি কৰিব লাগিব 15, 20 আৰু 25ৰ লসাগু উলিয়াব লাগিব এতিয়া 15ৰ উৎপাদক কি আহিব মৌলিক উৎপাদক 53 আহিব তেনেকে 20ৰ কি আহিব 5422 522 25ৰ কি আহিব 557 এতিয়া ইয়াতে 5টো কমন আছে তিনটাতে কমন আছে আমি গসাগু উলিওৱা হলে এতিয়া 5টোৱে হৈ গ'ল কিন্তু লসাগু হ'বলৈ হলে আমি কি কৰিব লাগিব যোনটো কমন আছে হেতুটো ল'ব লাগিবই তাৰ লগতে বাকি যোনখিনি নম্বৰ থাকি গৈছে তাৰো ল'ব লাগিব 15ত কি থাকি গ'ল 3 থাকি গৈছে 22 * 2 থাকি গৈছে 25ত 5 থাকি গৈছে এতিয়া কিমান আহিব 5 3 15 15 2 30 30 2 60 65 300 গতিকে অতি কমেও ৰেজিমেণ্টত 300 জন সৈনিক আছে গতিকে তলত লিখি দিব লাগিব ৰেজিমেণ্টত অতি কমেও 300 জন সৈনিক আছে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব কি কৈছে দুটা ঘণ্টা আছে এটা ঘণ্টা 18 ছেকেণ্ডৰ অন্তৰালত বাজে আৰু আনটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে আৰু এতিয়া সুধিছে কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজে তাৰ মানে ধৰা এটা 18 ছেকেণ্ডৰ অন্তৰালত বাজিলে তাৰ পিছত আনটো ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে এইটো 18 ছেকেণ্ডৰ অন্তৰালত বাজিলে তুমি ধৰো 36 ছেকেণ্ডৰ এইটো আকৌ বাজিব তেনেকৈ আকৌ 18 3 * 54 তাৰপৰা এইটো তেনেকৈ কি হ'ব 60 আহিলে তাৰপিছত নেক্সট আহিব এইটো 120 তাৰপিছত আহিব 180 ছেকেণ্ড এনেকৈ বাজি গৈ থাকিব এইটো কোনোবা সময়ত কি হ'ব দুয়োটা ঘণ্টা একেলগে বাজিব তাৰপিছত এতিয়া সুধিছে এবাৰ একেলগে বাজাৰ পাছত নেক্সট কিমান ছেকেণ্ডৰ পাছত আকৌ ঘণ্টা দুটা একেলগে বাজিব এতিয়া এইটো প্ৰশ্ন আমি গুণিতক উলিয়াইও কৰিব পাৰিম কিন্তু এতিয়া আমি গুণিতক নুলিয়াই কি কৰিম লসাগু উলিয়াই দিম কাৰ উলিয়াম 18 আৰু 60 লসাগু উলিয়াই দিলে আমাৰ নেক্সট কেতিয়া একেলগে বাজিব ঘণ্টা দুটা ওলাই যাব তাৰ কাৰণে প্ৰথমে আমি কি কৰিব লাগিব আমি লিখিম এটা ঘণ্টা
তো লিখি দিলে ভাল হ'ব, ডাইৰেক্টলি আমি লখাগু উলিয়াইও দিব পাৰিম, কিন্তু অলপ লিখি দিলে ভাল হয়। আৰু 1 ঘণ্টা বাজে 80 ছেকেণ্ড অন্তৰালত। দ্বিতীয়টো ঘণ্টা বাজে 60 ছেকেণ্ড অন্তৰালত। এতিয়া আমি 18 আৰু 60ৰ মৌলিক উৎপাদকখিনি উলিয়াম। 18ৰ হ'ব তোমাৰ 3 2 6 6 3 গুণ 18, 3 দুগুণ 6 6 3 গুণ 18। তেনেকৈ 60 আহিলে 2 দুগুণ 4 4 দুগুণ হ'ব 2 দুগুণ 4 আহিলে 4 2 দুগুণ 4 4 3 গুণ 12 5 12 ষাঠি। এতিয়া লখাগু উলিয়াবলৈ হ'লে আমাৰ এইটো আহিলে কমন, নেক্সট এইটো আহিলে কমন, আৰু আছে আৰু নাই। এতিয়া লখাগু কিমান হ'ব? 2 3 আহিব, লগতে ইয়াৰ 3টো আহিব, ইয়াৰ 2 আৰু 5টো আহিব। 2 3 গুণ 6 6 3 গুণ 18 18 36, এফালে 36 আৰু 5 কৰিলে 3 9 10 11 12 120 হ'ব নেকি? ঠিকে আছে নহয়? 6 6 3 গুণ 18 18 এফালে 180 হ'ব, 6 18 180 ছেকেণ্ডৰ পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। একেকে 180 ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। কি দিয়া আছে? এটা অনাটৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাটৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব? এতিয়া প্ৰথমে আমি উলিয়াই ল'ব লাগিব। অনাটৰ কেন্দ্ৰ দুটা আছে। অনাটৰ কেন্দ্ৰ মানে ৰেডিঅ' চেণ্টাৰৰ কথা কৈছে ইয়াতে। এটা ৰেডিঅ' চেণ্টাৰে 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। এতিয়া 2 দিনৰ মূৰে মূৰে বজালে 30 দিনত কেইবাৰ বজাব? লিখিম এতিয়া এটা প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজালে 30 দিনত 30 দিনত বজাব 30 / 2, তাৰমানে
15 বাৰ তাৰ মানে এটা চেণ্টাৰে এটা ৰেডিঅ' চেণ্টাৰে 15 বাৰ অসম সংগীতটো 30 দিনত বজাব এতিয়া আৰু আনটো অনাতাঁৰ কেন্দ্ৰই প্ৰতি তিনি দিনৰ মূৰে মূৰে অসম সংগীতটো বজালে 30 দিনত বজাব এবাৰ 30 ডিভাইডেড বাই 3 কৰিলে কিমান আহিব 10 বাৰ তাৰ মানে এটা চেণ্টাৰে 15 বাৰ বজাব সংগীতটো আৰু ইটো চেণ্টাৰে 10 বাৰ বজাব এতিয়া আমাক কি সুধিছে প্ৰশ্নটো 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব মানে একেটা দিনত মানে দুইটা চেণ্টাৰে কি বজাব লাগিব একেদিনাই বজাব লাগিব 30 দিনৰ কথা সুধিছে নহয় 30 দিনত মুঠতে কিমান বাৰ সেম ডেটে মানে বজাব এতিয়া হেতু উলিয়াবলৈ আমি ইয়াতে লখাগু উলিয়ালে নহব আমি কি উলিয়াব লাগিব গখাও উলিয়াব লাগিব গখাও কাৰ উলিয়াম এতিয়া আমি 15 আৰু 10 তেতিয়া আমাৰ কি ওলাই যাব কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব 15 কিমান আহিব 5 * 3 10 কিমান আহিব 5 * 2 ইয়াৰ এতিয়া গখাও কিমান হ'ব আমাৰ 5 টো আছে কমন গখাও কিমান হ'ব 5 এতেকে 30 দিনত মুঠতে 5 বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব ঠিক আছে ওকে এইটো অংক আমি এনেকৈ নকৰি আৰু এক ধৰণে কৰিব পাৰিম তো মই এইখিনিতে মুছি দিছোঁ এইটো নিয়মো দেখাই দিওঁ কেনেকৈ কৰিব পাৰিম তোমালোকৰ যোনটোৱে সুবিধা হয় সেইটোৱে কৰিবা এতিয়া প্ৰথম অনাতাঁৰ কেন্দ্ৰটোৰ কাৰণে আমি কি কৈছে দুদিনৰ মূৰে মূৰে সংগীতটো বজায় তো ফাৰ্ষ্ট দুদিন তাৰপিছত আকৌ কেতিয়ালৈ হ'ব 2 * 2 = 4 4 দিনৰ দিনা আকৌ বজাব 8 2 × 5 = 10 2 × 6 = 12 2 × 7 = 14 2 × 8 = 16 2 × 9 = 18 2 × 10 = 20 2 × 11 = 22 2 × 12 = 24 2 × 13 = 26 2 × 14 = 28 2 × 15 = 30 এতিয়া সেকেন্ড অনাতাঁৰ কেন্দ্ৰটো কেইদিনৰ মূৰে মূৰে বজায় 3 দিনৰ মূৰে মূৰে তো ফাৰ্ষ্ট 3 দিনত বজালে নেক্সট কেইদিনত বজাব 3 × 3 = 9 3 × 4 = 12 3 × 5 = 15 3 × 6 = 18 3 × 7 = 21 3 × 8 = 24 3 × 9 = 27 3 × 10 = 30 ঠিক আছে এতিয়া আমাক কি সুধিছিলে
30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাটাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব গতিকে এতিয়া সেম ডেট কেতিয়া কেতিয়া বজাব 12 হয়নে তাৰপিছত 15 আছে 18 21 নাই তাৰপিছত 30 আৰু 8 আছে 3 9 নাই 15 আছে নেকি 20 নাই 24 আৰু এটা আহিব লাগিব নহয় 2 নাই 4 নাই ঠিকে আছে নেভাৰ চাই লওঁচোন 2 4 2 6টা থাকি গৈছে 6টা থাকি গৈছে মোৰ ইয়াত 2 4 এইফালে 18টা আহিব 2 4 2 3 6 2 4 8 আৰু ইয়াতো এটা মোৰ থাকি গৈছে 3 3 3 6 3 3 9 এইটো এটা থাকি গৈছে হা এতিয়া 6টো আহিলে এটা আৰু আছে নেকি কমন 2 নাই 4 নাই 8 নাই 10 নাই 14 নাই 3 4 5 তাৰমানে 6 দিনত একবাৰ অসম সংগীতটো দুইটা চেণ্টাৰে একেটা দিনতে বজাব তাৰপিছত 12 ডেইজত বজাব 18 ডেইজত বজাব 24 ডেইজত বজাব আৰু 30 ডেইজত বজাব টোটেল কেইবাৰ হ'ল 5 বাৰ 30 দিনত মুঠতে 5 বাৰ দুইটা অনাটাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজায় 4টো কি আছে তোমালোকে স্ক্ৰীনত চাই লোৱা 616 সদস্যৰ এটা সেনাবাহিনীৰ গোটে 32জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব ইয়াতে আমি কিছুমান শব্দ চাব লাগিব যোনটোৰ পৰা আমি গম পাম যে লসাগু উলিয়াব লাগিব নে গসাগু উলিয়াব লাগিব ইয়াতে যে আছে উচ্চতম সংখ্যা কি হ'ব আৰু তাৰ লগতে দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল এই শব্দকেইটা দেখিছা এই শব্দকেইটাৰ পৰা আমি এতিয়া যেহেতু গসাউত কি কৰোঁ আমি গসাউত উৎপাদকখিনি উলিয়াই পেলাই তাৰ দুটা সংখ্যাৰ যেনিবা গসাউ উলিয়াব লাগে গতিকে আমি প্ৰথমে কি কৰোঁ প্ৰত্যেকটো সংখ্যাৰে মৌলিক উৎপাদকখিনি উলিয়াই লওঁ তাৰপিছত দুইটাৰ মাজত যোনটো কমন আছে সেই কমনটো বুলি নহয় এটাতকৈ বেছিও থাকিব পাৰে যদি এটাতকৈ বেছি থাকে আমি কি কৰোঁ পূৰণ কৰি পেলাই যোনটো পূৰণ ফল পাওঁ সেইটোৱেই গসাউ হয় গতিকে তাৰ মানে কি একে একে আহেনে নাম্বাৰবিলাক আমি দুইটা সংখ্যাৰ পৰাই একে মানে সেম নাম্বাৰ আমাৰ দুইটাতে থাকিব লাগিব কমন ল'ব লাগে গতিকে এই সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল এই সমান শব্দটোৰ পৰা আমি সেই গসাউৰ সেই কথাটো ৰিলেট কৰিব পাৰিম আৰু উচ্চতম সংখ্যা কি হ'ব তেনেকৈ সুধিছে হয়নে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এতিয়া গসাউ মানে ফুল ফৰ্মটো কি হয় আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে কি হয় গৰিষ্ঠ মানে ডাঙৰ হয় গতিকে এই উচ্চতম শব্দটোৰ পৰা আমি এইটোৰ পৰাও গম পাম যে আমি কি উলিয়াব লাগিব এতিয়া গসাউ উলিয়াব লাগিব এতিয়া কি কৈছে আকৌবাৰ পঢ়িছোঁ 616 সদস্যৰ এটা সেনাবাহিনীৰ গোটে 32জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়িবলগীয়া হ'ল কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল
দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল গতিকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এতিয়া আমাৰ ওচৰত নাম্বাৰ আছে 616 আৰু এটা আছে 32 এতিয়া আমি কি কৰিম প্ৰত্যেকৰে মৌলিক উৎপাদকখিনি প্ৰথমে উলিয়াই ল'ম মৌলিক উৎপাদকখিনি এইখিনিতে উলিয়াইছোঁ 616 এতিয়া এইটো যিহেতু এককৰ ঘৰত 6 আছে 6টো এটা যুগ্ম সংখ্যা গতিকে আমি এটোক 2 ৰে হৰণ কৰিব পাৰিম 6 এফালে আহিলে দুটা সংখ্যা একটোকটো 2 ৰে নাযায় গতিকে আমি কি কৰিম দুটা নমাই নিব লাগিব দুটা নমাই নিলে আমি 0 এটা দিব লাগিব ইয়াতে আৰু 2 গুণ 16 তেছে এটো আকৌ 8 টো এটা যুগ্ম সংখ্যা গতিকে এটোকো 2 ৰে যাব 2 গুণ 2 1 2 5 গুণ 10 2 4 গুণ 8 2 7 গুণ 14 2 7 গুণ 14 7 11 আৰু নাযায় 11 টো যেহেতু মৌলিক সংখ্যা হয় গতিকে 616 ৰ উৎপাদকখিনি কি হ'ব আমাৰ 7 11 হল এতিয়া 32 ৰ কি হ'ব 2 ৰে এটোকো 2 ৰে যাব 2 গুণ 12 2 কেটা আহিলে 3 4 5 আহিলে 3 4 5 হল এতিয়া 616 আৰু 32 ৰ গখাও কি হ'ব আমাৰ গখাওটো কি হ'ব কমন গিটা আহিব আমাৰ কমন ইয়াতে কি আছে মই ব্লু ডাৰ্ক মাৰি দিছো আৰু আহিবনে নাহে এতিয়া কেটা আহিলে আমাৰ 2 3টা আহিলে তাৰ মানে গখাও কিমান হ'ব আমাৰ 8 হ'ব আমাক কি বিচাৰিছিলে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব তেন্তে আমাৰ 8 হ'ব এতেকে লিখি দিব লাগিব আমি খোজ কাঢ়িবলগীয়া এখিনি থাকক ঠিক আছে নালাগে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা সমান 8 5 টো কি আছে আমাৰ হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব আমি বাকিবিলাক শব্দ ইমান গুৰুত্ব সহকাৰে পঢ়ি নাচালেও হ'ব আমি কিছুমান সৰু সৰু শব্দ মন কৰিব লাগিব যেনেকৈ ইয়াতে আছে যে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব সেই সৰ্বাধিক শব্দটোৰ পৰাই আমি গম পাম যে এটো গখাও উলিয়াব লাগিব সৰ্বাধিক মানে কি অধিক একেবাৰে মানে মেক্সিমামটো হয় গতিকে আৰু গখাওটোৱে কি বুজায় গখাওৰ গটোৱে কি বুজায় গৰিষ্ঠ গতিকে সেই সৰু সৰু কেইটামান শব্দৰ পৰা আমি গম পাম যে কি উলিয়াব লাগিব ইয়াতে এতিয়া আমাৰ নাম্বাৰ কি আছে 625 আৰু 325 এই দুটা আমি গখাও উলিয়াব লাগিব 625 আৰু 325 ওকে এতিয়া 625 যেহেতু এটো একক ঘৰত 5 আছে গতিকে কিহেৰে হৰণ যাব 5 ৰে হৰণ যাব
কেইটা আহিলে 5 নেক্সট আহিলে আমাৰ 3 2 5 এটুকু 5 ৰে হৰণ যাব 30 65 এতিয়া ইয়াতে আমাৰ গখাও উলিয়াব লাগিব আমি Five. কিমান হ'ব 25 হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব গতিকে কিমানটা থোপত 25 টা থোপত এটা আমি লিখি দিব লাগিব এতেকে হিমাদ্ৰীয়ে সৰ্বাধিক থোপত ডাক টিকটবোৰ Eight or 6 to some কি দি আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব গতিকে ইয়াতে তোমালোকে কেইটা শব্দ পালা প্ৰথমে পালা যে দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এই দুটা শব্দৰ পৰা তোমালোকে কি গম পালা কি উলিয়াব লাগিব এতিয়া গখা উলিয়াব লাগিব হয়নে 64 আৰু 80 ৰ আমি গখা উলিয়াব লাগিব 64 আৰু 80 এতিয়া 64 দুইৰে হৰণ যাব এইটো যুগ্ম সংখ্যা আছে এককৰ ঘৰত 2 3 গুণ 6 2 2 গুণ 4 2 ষোলং 32 2 8 গুণ 16 2 4 2 2 তাৰপিছত আহিলে 80 এতিয়া চোৱা এইটো 0 আছে 2 ৰেও হৰণ যাব এইটো 5 ৰেও হৰণ যাব বিভাজ্যতাৰ নিয়মখিনি মই আগৰ ভিডিঅ' দিয়া আছিলে ডাইৰেক্টলি দিয়া নাই মই অংক কৰি যাওঁতে কৈ গৈছিলোঁ এটা 0 থাকিলে 5 ৰেও হৰণ যায় গতিকে আমি 5 ৰে কৰি চাম 5 টো যেহেতু মৌলিক সংখ্যা হয় 5 গুণ 5 3 থাকিলে 5 গুণ 30 তো কি যাব 2 8 গুণ 16 2 4 2 2 গতিকে 64 কেইটা আহিলে 1 2 3 4 5 6টা আহিলে হলে এইখিনিতে কেটৰ মাৰি দিছো 3 4 5 6 ইয়াতে কেইটা আহিলে 2 4টা আহিলে 5 আহিলে এটা ঠিক আছে এতিয়া ইয়াৰে আমাৰ কখাও কি হ'ব 2 4টা আহি গ'ল তাৰ মানে 16 কি বিচাৰিছিলে আমাৰ অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এই লাইনটো তোমালোকে ভালকৈ কমপ্লিটলি লিখি দিবা আৰু ধুনীয়াকৈ তেতিয়া ধুনীয়াকৈ লিখি দিলে চাবলৈ ভাল হয় মানে পৰীক্ষাত তোমাৰ যোনে চাব এক্সামিনাৰ তেখেতে চাই ভাল পাব কমপ্লিটকৈ সেন্টেন্সটো লিখি দিবা মই এতিয়া এনেকৈ লিখি দিছোঁ সৰ্বাধিক দৈৰ্ঘ্য মই অকল সৰ্বাধিক দৈৰ্ঘ্য বুলি লিখি দিছোঁ হা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 কি আছে এটা সেন্টিমিটাৰ আছে একক 9 কি দিয়া আছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 ৰে বিভাজ্য এতিয়া এনেকুৱা অংকবিলাকৰ আমি প্ৰথমে লসাগু উলিয়াই ল'ব লাগিব
আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াবলৈ কৈছে, যোনটো 18, 24 আৰু 36 বিভাজ্য। এই ডাঙৰ সংখ্যাটো যে উলিয়াব কৈছে সেইটোৰ পৰা আমি গম পাব লাগিব যে প্ৰথমে আমি লসাগু উলিয়াব লাগিব। নাম্বাৰকেইটা কি কি আছে এতিয়া? 18, 24 আৰু 36, 24 আৰু 36। মই এইফালে উলিয়াই লৈছোঁ, 5 এডাল মাৰি লৈছোঁ এইফালে। 18ৰ কি আহিব? 24ৰ 2 বাৰং 24, তাৰপিছত আহিলে 36, 2 ধৰং। এতিয়া এইকেইটা আমি বহাই লওঁ। 18ৰ 24ৰ 2 3টা আছে, 3 এটা। ঠিক আছে, এতিয়া লসাগু উলিয়াব লাগিব আমি প্ৰথমে। তুমি কমনকেইটা চাই লওঁ, এইটো নাহে। 3 এটা কমন আহিব হয়নে? একদম মোহাৰি দিছোঁ দেই। আৰু 3 এটা কমন আহিব। এতিয়া প্ৰথমে কমনকেইটা আহিব 2 × 3, আৰু লসাগুত কি হয় আমাৰ কমনকেইটাও লওঁ আমি, বাকীখিনিও লওঁ। এতিয়া 18ত আমাৰ 3 এটা থাকিলে, 24ত 2 দুটা থাকিলে, 36ত 2 আৰু 3 থাকিলে। এতিয়া সেইখিনি আমি পূৰণ কৰি দিব লাগিব। কি আহিব? 6 এফালে, প্ৰথমে 2 কেইটা চাই লওঁ। 2 কেইটা আছে? 3, 4টা আছে, 16 আহিলে 2। আৰু 3 কেইটা আছে? 3 3টা আছে, মানে 9 3 × 27। এই দুটা এতিয়া পূৰণ কৰিলে কি হ'ব আমাৰ? 42ৰ 2 = 4, 7 এফালে, 6 2 × 12, 19, 19 4 আমাৰ আহিব 23, 3 আহিলে 2 কৰিলে, 2 × 2 4, 32। এতিয়া এইটো আমাৰ উত্তৰ নহয়, কাৰণ আমাক কি উলিয়াব কৈছে? আমাক উলিয়াব কৈছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো। এইটোতো 4টা অংক বিশিষ্ট নহয়, এইটো 3টা অংক বিশিষ্ট। গতিকে আমি প্ৰথমে কি জানিব লাগিব? 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয়? চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় আমাৰ? 4 × 9, হয়নে? এতিয়া 3 4 5, অ'কে। এতিয়া আমি কি কৰিব লাগিব? আমি এতিয়া এই 432ৱে ইয়াক হৰণ কৰিব লাগিব। এইখিনিতে কৰিছোঁ 432। কেইবাৰ যাব? 2 বাৰ গ'লে আমাৰ কিমান হ'ব? 864। 3 বাৰ গ'লে বেছি আহিব, গতিকে 2 বাৰ গ'লে আমাৰ 5 আহিলে
এইটো আহি যাব এতিয়া 3 কিমান যাব 6 9 এইটো না যায় এই 3 বাৰ যাব $63 এতিয়া এই যোনটো 63 পালো আমি এই 4 times 9 ৰ পৰা আমি এই ভাগশেষটো বিয়োগ কৰি দিব লাগিব লসাগুৱে আটাইতকৈ ডাঙৰ সংখ্যাটো হৰণ কৰি যোনটো ভাগশেষ পাম সেই ভাগশেষটো এই আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগ কৰিব লাগিব তেতিয়াহে আমি কি পাম 18 24 আৰু 36 ৰে বিভাজ্য চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম এতিয়া কিমান হয় আমি চাওঁ এতেকে নিৰ্ণয় সংখ্যাটো কিমান হ'ব আমাৰ কৰিলে কিমান হ'ব আমাৰ এইখিনিতে কৰিছো 63 6 আহিলে 3 আহিলে 9936 এতিয়াহে চাৰিটা অংক বিশিষ্ট হৈছে হয় না এটা কি দি আছে p আৰু q সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1 2 4 5 এটা উৎপাদক হ'ব দিয়া আছে p + q p - q p * q p / q এতিয়া যিকোনো এটা সংখ্যাৰ যেতিয়া এটা উৎপাদক হয় 4 সংখ্যাটোৰ উৎপাদক 2 এতিয়া 4ক যদি আমি 2 এ ডিভাইড কৰো তেতিয়া হলে আমি 2 পাম হয়নে আৰু 4ৰ উৎপাদক 2 আছিল ইয়াতে কি কৈছে p ৰ 1 2 4 5 এটা উৎপাদক মানে p ক যদি আমি 1 2 4 5 এ ডিভাইড কৰো তেতিয়া হলে আমি p টো যেহেতু নাজানো আমি গতিকে যিকোনো এটা নাম্বাৰ পাম ইয়াতে আমি 4 আৰু 2 দুইটা নাম্বাৰে জানিছিলো উৎপাদকটো জানিছিলো আৰু যোনটো আমাৰ নাম্বাৰ 4 ৰ উৎপাদক 2 আছিল গতিকে দুইটা নাম্বাৰে আমি জানো সেই কাৰণে আমি নাম্বাৰটো ওলাই গৈছিলে হৰণ কৰিলে কি আহিব এতিয়া যেটো p আৰু q টো নাজানো এতিয়া p টো কি কৈছে p ৰ 1 2 4 5 উৎপাদক গতিকে p / 1 2 4 5 হৰণ কৰিলে 1 2 4 5 এ যদি p হৰণ কৰো তেতিয়া হলে আমি যিকোনো এটা নাম্বাৰ পাম তেনেকৈ q ৰ ক্ষেত্ৰটো একেই হ'ব এটো n বুলি ধৰি লৈছো n নহলে তোমালোকে বেলেগো ধৰিব পাৰা ধৰি ললো এটো a b ও ধৰিব পাৰা a এটো b ঠিক আছে a b ধৰিলে অকন খেলিমিল লাগিব পাৰে তোমালোকে x y ধৰি লোৱা ওকে এতিয়া এটা কি দিয়া আছে p আৰু q সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক এই দুটা এতিয়া আমাৰ দৰকাৰ হ'ব 1p / is equal to x q by এতিয়া এটোৰ পৰা আমি p ৰ ভ্যালুটো কিমান পাম p is equal to 1 2 4 5 x আৰু ইয়াৰ এটো এক নম্বৰ দি দিছো q is equal to 1 2 4 5 y তো 2 নম্বৰ দি দিছো তে আমাক উলিয়াব কি কৈছে p plus q p into q p minus q p divided by q হেগিটাৰ উৎপাদক 1 2 4 5 হবনে নহয় মানে এইগিটা আমি উলিয়াই পেলাই চাব লাগিব যে 1 2 4 5 টো উৎপাদক হয়নে নহয় এতিয়া 1 2 4 5 টো উৎপাদক হবলে আমাৰ এই সংখ্যাগিটা আমি অপাৰেশন খিনি কৰোতে 1 2 4 5 টো থাকিব লাগিব লগত এতিয়া এক নম্বৰতে আছে p plus q p plus q p plus q the p is equal to কিমান আছিল আমাৰ 1 2 4 5 x plus
1 2 4 5 y এতিয়া এইটো কি আহিব আমাৰ 1 2 4 5 x plus y এইটোতো আৰু একো কৰিব নোৱাৰি নেক্সট আমাৰ p minus q ভ্যালু কিটা জাস্ট মই বহাই গৈছো হা হলনে আৰু একো কৰিব নোৱাৰি নেক্সট p into q এইটো কি হ'ব এতিয়া xy আহিব 1 2 4 5 দুটা পূৰণ হৈ তো পূৰণটো কৰি দিয়া নাই আৰু এইটো পূৰণটো কৰিবলগীয়া নহয় তাৰপিছত p হৰণ q আছে মানে p divided by q p টো কি আছে 1 2 4 5 x 1 2 4 5 y এটো কি আহিব তো 1 2 4 5 1 2 4 5 কেনসেল গ'ল x by y এতিয়া আমাক কি দিছিলে তলত দিয়া কোনটো বিকল্পৰ 1 2 4 5 এটা উৎপাদক হ'ব মানে এইকেইটা যে আছে যে p plus q p minus q p into q p divided by q এইকেইটাৰ কি হ'ব লাগিব আমাৰ 1 2 4 5 টো উৎপাদক হ'ব লাগিব এতিয়া উৎপাদক হ'বলে মই ইয়াতে আগতে কৈছো উৎপাদক যেতিয়া হয় 4 ৰ উৎপাদক 2 তেতিয়া কি হয় 4 ক যেতিয়া আমি 2 ৰে ডিভাইড কৰিম তেতিয়া হলে আমাৰ 2 আহি গৈছে মানে এই 2 টো যে উৎপাদক হয় এই 2 টো অলৰেডি 4 ত সোমাই আছে কাৰণ 4 টো আমি 2 into 2 এনেকৈ লিখিব পাৰোঁনে মানে এই যোনটো উৎপাদক হয় এই উৎপাদকটো ইয়াতে সোমাই আছে সংখ্যাটোতে সোমাই আছে 2 into 2 আৰু লগতে 1 এটা 1 টো সবৰে উৎপাদক হয় এতিয়া এই p plus q p minus q p into q p by q এইগিটাৰ উৎপাদক যদি 1 2 4 5 হ'বলে হয় তেতিয়া হলে এই সংখ্যাগিটাত কি থাকিব লাগিব 1 2 4 5 টো সোমাই থাকিব লাগিব তাতে এতিয়া আমি যে এইখিনি কৰি চালো যে অপাৰেশনখিনি যে কৰি চালো ইয়াতে আমাৰ 1 2 4 5 ক'ত আছে এটো p plus q তাতে আমাৰ 1 2 4 5 আছে আছে নে গতিকে এটো কি হ'ব এটো উৎপাদক হ'ব p plus q উৎপাদক 1 2 4 5 হ'ব ইয়াতো তেনেকৈ কি আছে 1 2 4 5 আছে গতিকে এটোও হ'ব তাৰপিছত p into q ইয়াতে মইতো পূৰণটো কৰি দিয়া নাই কাৰণ পূৰণটো কৰাৰ কোনো প্ৰয়োজন নাই আমি জাস্ট এটো mcq হে হয় এটো উলিয়াই পেলাই চাবহে লাগে 1 2 4 5 into 1 2 4 5 তাৰ মানে ইয়াতে আছে 1 2 4 5 গতিকে এটোও হ'ব উৎপাদক হ'ব এটা p by q ইয়াতে চোৱাচোন ইয়াতে 1 2 4 5 আছে জানো নাই 1 2 4 5 কেনসেল গুচি গ'ল অকল x by y থাকিলে গতিকে এটো নহয় তাৰ মানে আমাৰ ইয়াতে অপচন কি আছিল কেৱল 3 নহয় কেৱল 1 আৰু 2 নহয় 1 2 আৰু 3 1 2 আৰু 3 এটো আমাৰ এটো 1 নম্বৰ আছিলে এটো 2 নম্বৰ আছিলে এটো 3 নম্বৰ আছিলে এটো 4 নম্বৰ আছিলে আমাৰ এতিয়া কোনকিটা হল আমাৰ 1 2 আৰু 3 তাৰ মানে অপচন কি হ'ব অপচন সি হ'ব সিত আছে 1 2 আৰু 3 1 2 আৰু 3 টো 1 2 4 5 ৰ উৎপাদক হয় ঠিক আছে তল লিখি দিছো মই কি হ'ব শুদ্ধ বিকল্পটো কি হ'ব সি টো হ'ব কি দিয়া আছে একচুয়ালি আমাৰ Question number 10 or পৰা MCQ start হৈছে মালকৰ যেটো প্যাটাৰ্নটো চেঞ্জ কৰি দিলে গতিকে প্ৰত্যেকটো এক্সাৰসাইজতে তোমালোকৰ MCQ আছে মানে 4টা অপচন থাকিব তাৰ পৰা যিকোনো এটা সিলেক্ট কৰিব লাগিব ঠিক আছে এতিয়া কোৱেশ্চনটো স্ক্ৰিনত আহি যাব ষ্টিল মই ইয়াতো ধুনীয়াকৈ লিখি দিছো মানে আমি কি কৰিব লাগে মিলাব লাগিব এটা সাইডে কি দি আছে
মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যাটো হ'ল এতিয়া মৌলিক সংখ্যা বুলি ক'লে আমি কি বুজো যোনবিলাক সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজে মানে যাৰ দুটা উৎপাদক হয় এক আৰু সংখ্যাটো নিজে আৰু ইয়াত কৈছে যে যৌগিকো হ'ব যৌগিক বা মৌলিক কোনোটোৱেই হ'ব নোৱাৰিব যৌগিক সংখ্যা মানে কি আছে যোনবিলাক সংখ্যাৰ উৎপাদক আমাৰ দুটাতকৈ বেছি হয় আৰু মৌলিক মানে আছিল দুটা উৎপাদক হ'ব লাগিব এতিয়া ইয়াতে আমাৰ কোনটো হ'ব মৌলিকো হ'ব নোৱাৰিব যৌগিকো হ'ব নোৱাৰিব 3 কি আছে আমাৰ 2 আছে 2 টো মৌলিক হ'ব আৰু যৌগিক নহ'ব কিন্তু এটাটো হৈছে মৌলিকটো হয় গতিকে এটো নহয় 3 টো আমাৰ মৌলিক হয় যেহেতু তাৰ উৎপাদক 1 আৰু 3 তাৰপিছত 18 টো আমাৰ যৌগিক সংখ্যা হ'ব গতিকে এটো নহ'ব এটো ক্যান্সেল গতিকে আমাৰ কোনটো মিলিব 4 তাৰ মানে p ৰ লগত কি হ'ব p ৰ লগত 4 আহিব নেক্সট কি দিয়া আছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল এতিয়া যুগ্মও হ'ব লাগিব আৰু মৌলিক সংখ্যাও হ'ব লাগিব যুগ্ম হ'বলৈ হ'লে কি হ'ব লাগিব 2 ৰে হৰণ যাব লাগিব মানে সম্পূৰ্ণকে হৰণ যাব লাগিব ভাগ হেতু 0 আহিব লাগিব আৰু মৌলিক সংখ্যা হ'বলৈ হ'লে আমাৰ উৎপাদকটো দুটা হ'ব লাগিব এক আৰু সংখ্যাটো নিজে ইয়াতে এতিয়া কি হ'ব 18 টো নহয় 18 টো মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা হ'ব তাৰ পিছত 3 টো আমাৰ মৌলিক সংখ্যা হ'ব কিন্তু যুগ্ম সংখ্যা নহয় কেলে নহয় কাৰণ 2 ৰে আমি এটো 3 হৰণ কৰিব নোৱাৰো গতিকে কোনটো হ'ব আমাৰ 3 টো হ'ব তাৰ মানে কিউৰ কাৰণে কি হ'ব আমাৰ 3 নেক্সট কি আছে 12 15 21 ৰ গখাও এতিয়া আমি এটো উলিয়াই চাব লাগিব 12 ৰ কাৰণে আমাৰ কি কি আহিব 3 2 2 তাৰ পিছত 15 ৰ কাৰণে কি আহিব আৰু আছে 3 5 তাৰপিছত 21 ৰ কাৰণে কি আহিব গতিকে আমাৰ গখাওটো কি আছিল গখাও হ'বলৈ হ'লে আমাৰ তিনটাতে থাকিব লাগিব ইয়াতে কি আছে তিনটাতে 3 টো গতিকে গখাও কিমান হ'ব 3 অপচন কি মিলিব তেন্তে r ৰ লগত 3 r ৰ কাৰণে 2 আহিব নম্বৰ 2 তাৰপিছত কি আছে এটো মই মোহাৰি দিছো 2 আৰু 9 ৰ লসাগু এতিয়া 2 ৰ কাৰণে 2 টো আমাৰ যেহেতু মৌলিক সংখ্যা হয় গতিকে দুটা উৎপাদক থাকিব 1 আৰু 2 তাৰ পিছত 9 ৰ কাৰণে কি হ'ব 3 3 গুণ 9 আৰু তো একো নাই 3 3 1 টো সবৰে প্ৰত্যেক সংখ্যাৰে উৎপাদক হয় গতিকে আমাৰ লখাগু হ'বলৈ হ'লে কি আছিল লখাগু আমি কমনটো লওঁ আৰু কমন নোহোৱাখিনিও লওঁ ইয়াতেতো আমাৰ কমনটো চাবলৈ গ'লে কি আছে অকল 1 হে আছে 1 টো ললেও নললেও একেটাই কথা হ'ব গতিকে ইয়াতে আমাৰ গোটেইখিনি সংখ্যাই কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব কিমান হ'ব 1 টো লগতে লিখি দিছো 3 3 যা 9 আৰু 9 2 যা 18 গতিকে আমাৰ অপচন কোনটো মিলিব 1 s টোৰ কাৰণে কি হ'ব আমাৰ 18 18 নহয় নম্বৰ 1 ঠিক আছে অপচন কিটা যেটো স্ক্ৰিনত আহি গৈছে কি হ'ব p ৰ কাৰণে 4 হ'ব q ৰ কাৰণে 3 হ'ব r ৰ কাৰণে 2 হ'ব আৰু s ৰ কাৰণে 1 হ'ব কোৱেশ্চন নম্বৰ 12 টোত আমাৰ দুটা উক্তি দিয়া আছে p
পি আৰু কিউ তাৰপিছত আমাৰ উলিয়াব লাগে আমাৰ পি আৰু কিউটো অপশ্যন 4টা দিয়া আছে ফাৰ্ষ্টটো দিয়া আছে পি সত্য কিউ অসত্য তাৰপৰা বি দিয়া আছে পি অসত্য কিউ সত্য চি দিয়া আছে পি আৰু কিউ দুয়োটাই সত্য লাষ্টটো ডি দিয়া আছে পি আৰু কিউ দুয়োটাই অসত্য এতিয়া আমি পি আৰু কিউ দুটা বুজি চাব লাগিব কি আছে কি দিয়া আছে তাতে ফাৰ্ষ্টটো দিয়া আছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 এতিয়া তাৰ কাৰণে আমি স্বাভাৱিক সংখ্যা কি হয় এটো জানিব লাগিব স্বাভাৱিক সংখ্যা কি হয় আমাৰ 1 ৰ পৰা ষ্টাৰ্ট হয় এনেকৈ গৈ থাকিব এতিয়া গসাউটো কি হ'ব লাগে 1 হ'ব লাগিব এতিয়া আমি 1 আৰু 2 টো লৈ লওঁছো 1 আৰু 2 টোৰ আমাৰ গসাউ উলিয়াইছো ক্ৰমিক হ'ব লাগিব 1 আৰু 2 টো সেইকাৰণে লৈছো 1 2 লৈ আমি 3 আৰু 4 ল'ব পাৰোঁ এই দুইটাৰে দুই জোড়ৰে আমি উলিয়াই চাম এতিয়া 1 ৰ টো কি হ'ব 1 হ'ব উৎপাদক 2 কি হ'ব 2 টো যেটো মৌলিক সংখ্যা হয় দুটা হ'ব তাৰপা ইয়াত তেনেকে 3 টো মৌলিক সংখ্যা হয় দুটা আহিব 4 টো কি আহিব 1 আহিব 2 আহিব আৰু 2 এটা আহিব ঠিক আছে এতিয়া 1 আৰু 2 ৰ গসাউ কি হ'ব গসাউ মানে কি আছিল আমাৰ কমনটো গতিকে ইয়াতে কি আহিব গসাউ 1 ঠিক তেনেকে 3 আৰু 4 কি আহিব কমন কি আছে ইয়াতে 1 আছে কি আহিব 1 তাৰ মানে কি হয় আমাৰ উক্তি p2 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 হয় এটো কি হ'ব এটো তাৰ মানে আমাৰ শুদ্ধ হয় সত্য হয় p2 মানে সত্য হয় ঠিক আছে নেক্সট এটা কিউটো কি দিয়া আছে দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 এতিয়া সহমৌলিক সংখ্যা কি হয় আমি এটো জানিব লাগিব সহমৌলিক সংখ্যা মানে কি আছিল যদি দুটা সহমৌলিক সংখ্যা যদি দুটা সংখ্যা সহমৌলিক হয় তেতিয়া সাধাৰণ উৎপাদক কি হ'ব লাগিব আমাৰ 1 হ'ব লাগিব ঠিক আছে এতিয়া আমি এটা एग्जांपल লৈ লওঁ ধৰি ললো 3 আৰু 5 3 আৰু 5 টো সহমৌলিক সংখ্যা হয় এতিয়া আমি চাও আমি এটো চাব লাগিব 3 আৰু 5 ৰ গসাউটো 1 হয় নে নহয় ঠিক আছে 3 টো মৌলিক সংখ্যা হয় 1 3 আহিব 5 টো মৌলিক সংখ্যা হয় 1 5 আহিব গতিকে ইয়াতে কমন কি আহিব আমাৰ 1 আহিব তাৰ মানে গসাউ কি হ'ব 1 হ'ব ঠিক আছে আৰু এজোৰ লৈ ল'ব পাৰো আমি 1 5 1 ৰ টো 1 হ'ব 5 ৰ কি হ'ব 1 আৰু 5 আহিব গসাউ কি আহিব ইয়াতে 1 টো কমন আছে 1 আহিব তাৰ মানে আমাৰ কিউটো কি হ'ব সত্য হ'ব এতিয়া অপচন আমাৰ কোনটো হ'ব সি টো হ'ব সি টোত আমাৰ কি আছিল পি আৰু কিউ দুয়োটাই সত্য পি আৰু কিউ ঠিক আছে এতিয়া এটো হৈ গ'ল নেক্সট এতিয়া 13 টো কি দিয়া আছে 13 টো দিয়া আছে দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনে ধৰণে প্ৰকাশ কৰিব পাৰি p = a b স্কয়াৰ আৰু q = a স্কয়াৰ b য'ত a আৰু b মৌলিক সংখ্যা p আৰু q ৰ লসাগু কি হ'ব এটো উলিয়াব লাগে অপচন 4টা দিয়া আছে আমাৰ এতিয়া p আৰু q টো কি দিয়া আছে আমাৰ p = দিয়া আছে a b স্কয়াৰ আৰু q = দিয়া আছে a স্কয়াৰ b আমি p আৰু q ৰ লসাগু উলিয়াব লাগে এতিয়া
পিত আমাৰ কি আছে ইয়াত যেনিবা আমাৰ সংখ্যা নাই আমাৰ আৰবিট্ৰাৰি নাম্বাৰ দিয়া আছে a আৰু b টো কি হয় আমি নাজানো একো নাই আমি কি কৰিম ইয়াতে a b স্কয়াৰ তাৰ মানে কি আছে a এটা আছে b দুটা আছে ঠিক আছে নাম্বাৰ নাথাকিলে আমাৰ একো প্ৰবলেম নহয় ইয়াতে কি আছে আমি লিখিলে হ'ল তাৰ পিছত q টো কি আছে a দুটা আছে a স্কয়াৰ b a স্কয়াৰ মানে কি হয় a * a তাৰ পিছত b এটা আছে এতিয়া গখাও উলিয়াবলৈ হলে গখাও নহয় লখাগু উলিয়াব লাগিব আমি লখাগু উলিয়াবলৈ হলে আমি কি কৰিব লাগে কমন খিনিও লওঁ আৰু যোনখিনি ৰিমেইনিং থাকি যাব সেইখিনিও লওঁ ইয়াতে এতিয়া কমন কি আছে কমন b এটা আহিব তাৰপিছত a এটা আহিব আৰু কিবা কমন আছে নাই ইয়াত b আছে a আছে প্ৰথমে কি কৰিম কমন গিটা হৈ লম a b আৰু যোনখিনি বাকি আছে সেইখিনিও লম কি আছে এটো b লম তাৰপা ইয়াতে a আছে এইখিনি এতিয়া পূৰণ কৰি দিলে আমাৰ লখাগু আহি যাব a কেটা আছে ইয়াতে দুটা আছে a স্কয়াৰ b কেটা আছে দুটা আছে মই ব্ল্যাক পেনে কৰি দিছো b দুটা আছে b স্কয়াৰ তাৰ মানে লখাগু কি হ'ব আমাৰ a স্কয়াৰ b স্কয়াৰ অপচন কি আছিল a ত আছিল a স্কয়াৰ b b ত আছিল a স্কয়াৰ b স্কয়াৰ আৰু c ত আছিল ab d ত আছিল ab স্কয়াৰ তাৰ মানে কি হ'ব আমাৰ অপচন b হ'ব অপচন b b ত আমাৰ আছে a স্কয়াৰ question number 14 to কি দিয়া আছে আমাৰ p = 119 q = 462 r = 105 s = 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা য'ত p q r আৰু s সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে আমি মৌলিক উৎপাদকখিনি উলিয়াই ল'ব লাগিব তাৰ পিছত কেইটা আছে সেইখিনি চাই ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ আমি সজাব লাগিব এতিয়া মৌলিক উৎপাদকখিনি আমি উলিয়াই ল'ম ফাৰ্ষ্টতে 119 ৰ কি আহিব 119 ৰ to 7 এ যাব লাগে 7 তেফালে 4 17 যেটো মৌলিক সংখ্যা আৰু নাযায় আৰু তো পিৰ কাৰণে আমি লিখিয়ে লওঁ পিৰ কাৰণে কি আহিব 7 17 তাৰপিছত কিউৰ কাৰণে কি আহিব 462 2 আছে 2 4 2 6 2 2 আৰু কি হৈ যাব 11 এ গলে 11 এ যাব 11 22 আহিলে 3 হাত গুণ 21 আৰু নাযায় আৰু 2 আহিলে 11 আহিলে 3 আহিলে 7 আহিলে এইবিলাক সব মৌলিক সংখ্যা 11 টো মৌলিক সংখ্যা 3 2 7 এইবিলাক মৌলিক সংখ্যা নেক্সট আহিলে 105 5 ৰে যাব 5 গুণ 3 হাত গুণ 21 আৰু কাৰণে কি হ'ব এতিয়া 5 3 7 লাষ্ট এটা আছে 2 3 1 0 0 আছে যেটো 0 থাকিলে আমি 5 ৰে কৰিব পাৰিম 5 বেস এফালে 30 462 আহিব গতিকে 2 ৰে যাব 11 এ যাব আৰু নাযায় এছৰ কাৰণে কি আহিব 5 2 11 3 7 এতিয়া প্ৰত্যেকৰে কেটা পালো মৌলিক উৎপাদক ইয়াত পালো দুটা ইয়াত পালো চাৰিটা ইয়াত পালো তিনটা ইয়াত পালো 3 4 5টা ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে গতিকে সবতকে সৰু কি হয় ইয়াতে p আহিব তাৰ পাছত আহিব r তাৰ পাছত আহিব q তাৰ পাছত আহিব s এই অপচন আমাৰ কোনটো হ'ব PRQS অপচন B হ'ব B হ'ব অপচন question number 15 টো কি দিয়া আছে ইয়াতে আমাৰ উক্তি আৰু যুক্তি দুটা দিয়া আছে উক্তিটো কি দিয়া আছে 3 আৰু 10 সহমৌলিক সংখ্যা তাৰপা যুক্তি দিয়া আছে
মানে উক্তিৰ এগেইনষ্টত আমাৰ যুক্তি দিয়া আছে উক্তিটো আমাৰ এছাৰশ্যন বুলি কয় আৰু যুক্তিটো ইংৰাজীত আমাৰ ৰিজন কি দিয়া আছে এছাৰশ্যনৰ ওপৰত ৰিজন কি দিয়া আছে 3 আৰু 10 টো সহমৌলিক সংখ্যা বুলি কৈছে এতিয়া তাৰ এগেইনষ্টত আমাৰ ৰিজনটো কি দিয়া আছে a আৰু b সহমৌলিক হ'ব a আৰু b যিকোনো সংখ্যা হ'ব পাৰে a আৰু b সহমৌলিক হ'ব যদিহে সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই তাৰ মানে 3 আৰু 10 টো সহমৌলিক হলে একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰিব এটোটো আমি কেই নম্বৰ কোৱেশ্চনত কৰি আহিছিলো 12 কোৱেশ্চন নম্বৰ 12 টো মই কৈছে সহমৌলিক সংখ্যা হ'বলৈ হলে কি হ'ব লাগে গখাউটো 1 হ'ব লাগিব গখাউ 1 মানে সাধাৰণ উৎপাদক 1 ৰ বাহিৰে আৰু বেলেগ থাকিব নোৱাৰিব তাৰ মানে কি হ'ব ইয়াতে আমাৰ 3 আৰু 10 ৰ আমি 3 আৰু 10 টো সহমৌলিক সংখ্যা হয় নে নহয় আমি হেতু চাই লওঁ কি নম্বৰ আছিল 15 3 টো যেহেতু মৌলিক সংখ্যা হয় 1 আৰু 3 এ থাকিব 10 ৰ কি থাকিব 2 5 1 টো প্ৰত্যেক সংখ্যাৰে উৎপাদক হয় ইয়াতে এতিয়া কমন কি আছে 1 এ আছে বেলেগ সংখ্যা কমন আছে জানো ইয়াতে তাৰ মানে গখাও কি হয় ইয়াৰ 1 আৰু তাৰ মানে কি 3 আৰু 10 টো সহমৌলিক হয় এতিয়া আমাৰ অপচন কোনটো কাৰেক্ট হ'ব A টো কাৰেক্ট হয় 3 আৰু 10 টো সহমৌলিক সংখ্যা হয় আৰু ৰিজন যোনটো দিয়া আছে আমাৰ হেতুও হয় একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰিব তাৰ মানে A আৰু R দুয়োটাই সত্য আৰু যুক্তিটো ৰিজনটো কি হয় এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা বা A ৰ শুদ্ধ ব্যাখ্যা এতিয়া কোনটো অপচন হ'ব A টো অপচন A টো তাতে কি দি আছে A আৰু R দুয়োটাই সত্য মই লিখি দিছো এনসাৰটো কি দি আছে A আৰু R দুয়োটাই সত্য যুক্তিটো কি আছে R ৰিজন উক্তি এৰ শুদ্ধ ব্যাখ্যা এটো কাৰেক্ট হ'ব উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া মতে উৎপাদক বৃক্ষটো আঁকি থোৱা আছে এক নম্বৰতে x ৰ মান উলিয়াব লাগে অপচন 4টা দিয়া আছে 2 নম্বৰটো দিয়া আছে y ৰ মান তাৰ পিছত z ৰ মান আৰু x + y + z তাৰ মানে আমি গোটেইখিনিৰে উলিয়াব লাগিব x y আৰু z ৰ মান উলিয়াই প্লাস কৰি দিব লাগিব অপচন 4টা সবতে দিয়া আছে এতিয়া উৎপাদক বৃক্ষটোতো আমি সৰুতে কৰিয়ে আহিছো ইয়াতে খালি আমাৰ নাম্বাৰ বিলাক ডাঙৰ ডাঙৰ দিছে একো নাই আমি কি কৰিম প্ৰথমে x টো উলিয়াব লাগিব x ৰ উৎপাদক কি দিয়া আছে 3 আৰু 1275 এটা আমি কি কৰিম এটো দুইটা পূৰণ কৰি দিলে আমাৰ x টো আহি যাব কিমান হ'ব 1275 ইফালে 3 পূৰণ কৰিলে 5 21 22 ৰ 2 কৰিব 2 6 2 8 3825 তাৰ মানে আমাৰ x ৰ মানটো ওলাই গ'ল 3825 অপচন কি হ'ব ইয়াতে x ৰ মান 3825 অপচন বি হ'ব এটো অপচনটো ওকে মই এফালে সাইডত লিখি দিছো অপচন এটা কি কি আহিব একৰ কাৰণে কি আহিব আমাৰ বি B 3825 2 3 4 ঠিক আছে এফালে কৰি যাম তাৰপৰা এনসাৰখিনি ইয়াতে লিখি লিখি গৈ থাকিম এতিয়া x টো হৈ গ'ল নেক্সট এতিয়া আমাৰ কি আহিব এটো হৈ গ'ল না নেক্সট 1275 ৰ দিয়া আছে 3 আৰু 425 এতিয়া 425 ৰ আমাৰ উৎপাদক এটা দিয়া নাই এটা দিয়া আছে 85 তেন্তে বাকিটো কি হ'ব এতিয়া 425 ৰ আমি উৎপাদকখিনি উলিয়াই লম 425
5×40, 5×25, 5×35 আৰু যাব নেকি? আৰু 17 টো মৌলিক সংখ্যা হয় আৰু নাযায়। এতিয়া 85 এটা দিয়া আছে। 85 মানে আমাৰ কি হ'ব? 17 লগত 5 যদি পূৰণ কৰো 85 আহে। এই দুটা মানে পূৰণ হৈ 85 হৈছে। আৰু কি থাকিলে বাকী? 5 থাকিলে। তাৰ মানে y টো কি হ'ব আমাৰ? 5. অপচন কি হ'ব? A 5 হল। নেক্সট এতিয়া লাষ্ট আমাৰ থাকিলে 85। 85ৰ উৎপাদক দুটা লাগে। 5 আৰু ইটো কি হ'ব? এইটোতো কৰিব নালাগে। 85ৰ উৎপাদক কি হ'ব? 85 কেনেকে হয়? 17 আৰু 5 5 এটা দিয়া আছে, তাৰমানে 17 থাকিলে। তাৰমানে জেডৰ জেগাত কি হ'ব? 17 হ'ব। জেডৰ ভেলু কি হ'ব আমাৰ? 17। অপচন কি হ'ব জেডৰ? বি। লাষ্ট এতিয়া আমাৰ x প্লাছ y প্লাছ z উলিয়াব লাগিব। এতিয়া যোগ কৰি দিলেও হ'ব। x প্লাছ y প্লাছ z কিমান হ'ব? পাছে পাছে 10, 10 আঠে 17, 7 উকলিব 1, 1 2 3 একে 4, 3847। অপচন কোনটো হ'ব? 3847 বি টো হ'ব। 3847 শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ। বিজ্ঞান, ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60, 84 আৰু 108। মানে বিজ্ঞানত অংশগ্ৰহণকাৰীৰ সংখ্যা হৈছে 60 জন আৰু ইংৰাজীত 84 জন আৰু গণিতত 108 জন। এতিয়া আমাক সুধিছে, 1 নম্বৰ কুৱেশ্যনটো আছে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব? কি দি আছে? প্ৰতিটো কোঠাতে একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। তাৰমানে বিজ্ঞান, ইংৰাজী আৰু গণিতৰ সমান সমান অংশগ্ৰহণকাৰী বহিব পাৰিব। কিন্তু আমাক সুধিছে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব। এতিয়া মই লসাগু গসাগু যোনখিনি আমি কুৱেশ্যন কৰিছিলো তাতে কৈছিলো কিছুমান শব্দ আছে যোনকেইটা শব্দৰ পৰা আমি গম পাম কি উলিয়াব লাগিব, লসাগু উলিয়াম নে আমি গসাগু উলিয়াম। এতিয়া ইয়াতে আমাৰ এটা শব্দ দিয়া আছে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব। গসাগু মানে কি আছিলে? গসাগু ফুল ফৰ্মটো আছিলে গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ মানে ডাঙৰ হয়। গতিকে ইয়াতে আমাৰ আমি 60, 84 আৰু 108ৰ কি উলিয়াম? 1 নম্বৰ প্ৰশ্নটোৰ কাৰণে গসাগু উলিয়াম। 60, 84 আৰু 108। 17 এইফালে উলিয়াই লওঁ 60, 84 আৰু 108। 60ৰ কাৰণে আমাৰ উৎপাদকখিনি কি কি আহিব? এইফালে উলিয়াই লৈছো হা, এইটো চাইডে 60 কাৰণে আহিব কি কি আহিব? 2, 2, 3, 5। 84ৰ কাৰণে কি কি আহিব? 2, 3, 7। লাষ্ট 108। 2 দুটা আহিলে, 3 তিনিটা আহিব। এতিয়া গসাগু কি হ'ব আমাৰ? গসাগু হ'লে কমন কেইটা লাগিব আমাৰ 3 আৰু কিবা আছে নে? নাই। গতিকে গসাগু হ'ব 2 × 2 × 3।
4 গুণ 12 তাৰ মানে 1 নম্বৰ কোৱেশ্চনটো আমাৰ প্ৰতিটো কোঠাত সৰ্বোচ্চ কেজন পাৰিব 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব তে 17 ৰ 1 ৰ 1 টোৰ এনসাৰ আমাৰ কি হ'ব প্ৰতিটো কোঠাত এফালে আনসার মাৰি দিছো এনসাৰখিনি খিনি লিখি দিম তেতিয়া সৰ্বোচ্চ কেজন 12 জন 12 জন বহিব পাৰিব ঠিক আছে 1 নম্বৰটো হৈ গ'ল নেক্সট এটা কি দিয়া আছে 2 নম্বৰটো দিয়া আছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব এতিয়া ইয়াতে এইটো যোনটো শব্দ আছে অতি কমেও এই শব্দটোৰ পৰা আমি গম পাম লখাগু উলিয়াম নে আমি গখাগু উলিয়াম অতি কমেও মানে আমাৰ মিনিমাম যোনটো আমি ইংলিছত মিনিমাম শব্দটো ব্যৱহাৰ কৰো মিনিমাম বুলি ক'লে কি হয় তাতকে বেছিও হ'ব পাৰে তাৰ মানে ইয়াতে আমি কি উলিয়াম লখাগু উলিয়াম লখাগুটো উলিয়াওতে আমি কি কৰো কমন খিনিও লও আৰু যোনখিনি বাকি থাকি গ'ল সেইখিনিও লৈ লওঁ গতিকে ইয়াতে আমাৰ আমি লখাগু উলিয়াম লখাগু কি হ'ব আমাৰ ইয়াৰ পৰা উলিয়াই দিব পাৰিম কমন গিটা লৈ লম কমন গিটাটো আছে তাৰ লগতে কি বাকি থাকিলে সেইখিনিও লৈ ল'ব লাগিব 5 7 এফালে 3 দুটা আছে এইখিনি লেকেটো আমাৰ 12 আহি আছে গখাউটো উলিয়াই থৈছো আমি 12 আহি আছে তাৰপিছত বাকি 7 5 35 এফালে 9 এইটা কৰিলে কিমান আহিব 9 12 108 118 লগত 35 কৰিলে আমাৰ কি আহিব 40 ৰহিনো কৰিব 4 5 2 3 8 3780 লখাগু কি হ'ব আমাৰ 3780 তাৰ মানে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠা লাগিব আমাৰ 3780 টা 3780 টা আমাৰ কোঠা লাগিব অনুষ্ঠানটোৰ বাবে 2 নম্বৰটো কি হ'ব আমাৰ উত্তৰটো অনুষ্ঠানটোৰ বাবে অতি কমেও 3780 টা প্ৰয়োজন হ'ব 2 নম্বৰটো হৈ গ'ল নেক্সট এতিয়া 3 নম্বৰটো কি দি আছে 60 84 আৰু 108 ৰ লখাগু এইটোটো আমি উলিয়ালো অলৰেডি কিমান হ'ব 3780 3 নম্বৰটো অলৰেডি উলিয়ালোৱে 3780 4 টো কি দি আছে 60 84 আৰু 108 ৰ গখাউ আৰু লখাগুৰ পূৰণফল নিৰ্ণয় কৰা এটোটো আমি উলিয়াই থোৱা আছে অলৰেডি পূৰণ কৰি দিলে হৈ গ'ল লখাগু আৰু গখাউ লখাগু পূৰণ লখাগু কিমান পালো আমি 3780 গখাউ আছে 12 এই দুটা পূৰণ কৰিলে কি আহিব পূৰণ কৰি বেলেগকে কৰি চাই লম 3780 12 6 1 সেটাকে 5 কলিব 6 কে 7 এফালে আহিলে 0 8 7 3 0 6 3 কলিব 1 5 কলিব কিমান আহিলে 4
360 হৈ গ'ল 17 কমপ্লিট হৈ গ'ল